আৰু মাহেকীয়া হ'লে কিছুমান অন্ধবিশ্বাস কথাখিনি ওলাই দিয়ে। কিছুমানে কয় বিচনাত শুব নালাগে, ওপৰত চফাত বহিব নালাগে। আমাৰ গ্ৰুপত বাইদেউ আহি আমাক মাধৱদেৱৰ ওপৰত, বাল্য বিবাহৰ ওপৰত আৰু মাহেকীয়াৰ ওপৰত আদি শিকায়, আমাক শিকায়। মাহেকীয়াৰ সময়ত ছোৱালী এজনী কেনেকৈ থাকিব লাগে, কি খাব লাগে, নেপকিন পেড ইউজ কৰে, কেনেকুৱা ক'ত কি কৰিব লাগে, আমাক এনেকুৱা শিকায়। ছোৱালী এজনীয়ে মাহেকীয়া সময়ত 3টা ৰঙৰ খাদ্য খাব লাগে। ছোৱালীজনী চাফ চিকুণতা থাকিব লাগে। ছোৱালীজনীয়ে পেড যদি ইউজ কৰে তেনে পেডটো জ্বলাই দিব লাগে বা গাত এটাত পুতি দিব লাগে। তাৰপিছত যদি কাপোৰ ইউজ কৰে তেনে ভালকৈ চফাকৈ ধুইকৈ তাৰপিছত ৰ'দত শুকাব লাগে। আমাক যোনখিনি কথা ক্লাবত শিকোৱা হয় সেইখিনি কথাখিনি আমি ঘৰত আহিকে আমাৰ ভণ্টিহঁতৰ লগত ডিছকাছ কৰোঁ। ভণ্টিক কওঁ যে ভণ্টিৰ লগৰীয়াৰ লগত ডিছকাছ কৰোঁ, আৰু এই কাৰণে ডিছকাছ কৰোঁ যাতে অন্ধবিশ্বাস যিখিনি আছে সেইখিনি নোহোৱা হৈ যায়।